মহানগৰীৰ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয় প্ৰাংগণত সাংস্কৃতিক অসমৰ উদ্যোগত অষ্টম বাৰ্ষিক বিহু উদযাপন গছৰ তলত ৰঙালী বিহুৰ আনন্দ শীৰ্ষক মঞ্চবিহীন সাংস্কৃতিক কাৰ্যসূচীৰে ব্যতিক্ৰমী ৰূপত বিহু উদযাপন বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে বাৰে ৰহণীয়া অনুষ্ঠানেৰে উদযাপন হয় বিহু অসমীয়া জাতিৰ কলা কৃষ্টি সমৃদ্ধ বাতাবৰণেৰে উদযাপন এই বিহু মঞ্চবিহীনভাৱে গছৰ তলত বিহু উদযাপন কৰি কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ চেষ্টা বিহু সমিতিৰ নাগাৰা নাম দিহানাম মুকলি বিহুৰে মুখৰিত হৈ পৰিল বিদ্যালয় চৌহদ বাৰেবাৰ আৰু আপোনালোকে দেখিছে এই গুৱাহাটীৰ মাজমজিয়াত কংক্ৰিটৰ গুৱাহাটী মহানগৰীত গছ তলত বিহু পতা হৈছে এই গছ তলত বিহুখনৰ বিশেষত্ব এটা ব্যতিক্ৰমী প্ৰচেষ্টা কিছুমান সাংস্কৃতিকবান মানুহৰ এটা গ্ৰুপ হয় ইয়াতে প্ৰকৃততে অসমীয়া জাতিক ভাল পোৱা অসমীয়া সংস্কৃতিক ভাল পোৱা বিহুক ভাল পোৱা কেইজনমান নমস্য ব্যক্তিৰ এইটো এটা গ্ৰুপ হয় আৰু ইয়াতে চাব আপোনাৰ যিবিলাক আমাৰ কাৰ্যক্ৰম যিটো কাৰ্যক্ৰমণিকা এইটো থলুৱা যিটো আমাৰ আগৰ পুৰণা যিটো বিহুৰ সংস্কৃতিৰ লগত জড়িত যেনেকৈ ৰাতিপুৱাই সেই তেখেতলোকে সভাপতিক ধূপ ধূনা লগাই পেলাই গায়ন বায়নে আদৰি আনিছে তাৰ পাছতে আপোনাৰ চাকি বন্তি জ্বলাব তাৰ পাছত এতিয়া এই আমাৰ নমস্য যিবিলাক আমাৰ লিজেণ্ড বুলি কওঁ গতিকে আমাৰ ফণী সমাৰ ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ যি আমাৰ নমস্য ব্যক্তি তেখেতলোকক আমাক পুষ্পাঞ্জলি প্ৰদান কৰা হ'ল তাৰ পাছতে দিহানাম হ'ব বৰগীত হ'ব তাৰপিছত গোটেই এদিনীয়া কাৰ্যসূচীৰে গধূলি আমাৰ 8টামান বজালৈকে আমাৰ এই প্ৰগ্ৰেম চলিব আৰু তাতে বিশেষভাৱে থাকিব আপোনাৰ আমাৰ অসমীয়া জাতি বাৰে ৰহণীয়া সংস্কৃতিৰ পৰিভৰ থাকিব